প্ৰিয় দৰ্শকসকল ইজিকে এণ্ড এক্সাম এফেয়াৰ্ছ চেনেলটোলৈকে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আজিৰ ভিডিঅ'টোত ICC T20 World Cup 2024 ৰ ওপৰত কেইটামান ইম্পৰ্টেণ্ট MCQs লৈ আহিছোঁ আৰু সেই MCQsখিনি যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে খুবেই প্ৰয়োজনীয়। গতিকে এই ভিডিঅ'টি আপোনালোকে খুব মন দি চাব বুলি আশা ৰাখিলোঁ। এতিয়া প্ৰথম কুৱেশ্যনটো লৈছোঁ, which two cricketing countries co-hosted the 2024 edition of ICC Men's T20 World Cup? 2024 চনৰ ICC Men's T20 World Cupৰ আয়োজক দেশ দুখনৰ নাম কি কি? ইয়াতে মই অপশ্যন দিছোঁ, A. South Africa and Namibia, B. USA and Canada, C. USA and West Indies, D. Australia and New Zealand. ইয়াৰ উত্তৰটো হৈছে C. USA and West Indies. আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৱেষ্ট ইণ্ডিজত এইবাৰৰ বিশ্বকাপ আয়োজন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ, who won the player of the tournament in the ICC Men's T20 World Cup 2024? 2024 চনৰ T20 বিশ্বকাপৰ প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্ট বঁটা কোনে লাভ কৰিছিল? প্ৰথম অপশ্যনটো হ'ল ৰোহিত শৰ্মা, নেক্সট অপশ্যনটো হৈছে বিৰাট কোহলি, নেক্সট জসপ্ৰীত বুমৰা, ডি হাৰ্দিক পাণ্ডিয়া। ইয়াৰ উত্তৰটো হৈছে জসপ্ৰীত বুমৰা। ভাৰতৰ বেগী বলাৰ জসপ্ৰীত বুমৰাই এইবাৰৰ T20 বিশ্বকাপৰ প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্ট লাভ কৰিছিল। এতিয়া নেক্সট কুৱেশ্যনটো লৈ আহোঁ, which city hosted the Men's T20 World Cup 2024 ফাইনেল মেটচ? 2024 চনৰ T20 বিশ্বকাপৰ ফাইনেল মেটচখন কোনখন চহৰত আয়োজন কৰা হৈছিল? এইটো হৈছে অপশ্যন এ ব্ৰিজটাউন বাৰ্বাডোছ, বি জৰ্জটাউন গয়ানা, চি তাৰাউবা ট্ৰিনিডাড, ডি নৰ্থ চাউণ্ড এণ্টিগুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ব্ৰিজটাউন এ। ব্ৰিজটাউন টু বাৰ্বাডোছত অৱস্থিত। বাৰ্বাডোছৰ ব্ৰিজটাউনত এইবাৰৰ T20 ৱৰ্ল্ড কাপ ফাইনেল মেটচখন আয়োজন কৰা হৈছিল আৰু ফাইনেল মেটচখন হৈছিলে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত। The next কুৱেশ্যনটো হৈছে, who won the player of the match in the ICC Men's T20 World Cup 2024 final? 2024 চনৰ T20 বিশ্বকাপৰ ফাইনেলত কোনে প্লেয়াৰ অফ দ্য মেটচ বঁটা পাইছিল? অপশ্যন এ জসপ্ৰীত বুমৰা, অপশ্যন বি কুইণ্টন ডে কক, চি বিৰাট কোহলি, ডি ৰোহিত শৰ্মা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চি বিৰাট কোহলি। বিৰাট কোহলিয়ে ফাইনেল মেটচখনত 76 ৰান সংগ্ৰহ কৰিছিল আৰু সেইবাবে তেখেতক প্লেয়াৰ অফ দ্য মেটচ বঁটা দিয়া হৈছিল। ইয়াতে এটা কথা মন কৰিব, প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্ট জসপ্ৰীত বুমৰাই পাইছিলে আৰু প্লেয়াৰ অফ দ্য মেটচ বিৰাট কোহলিয়ে পাইছিল। নেক্সট কুৱেশ্যনটোলৈ আহোঁ, most runs getter in the ICC Men's T20 World Cup 2024? 2024 চনৰ T20 বিশ্বকাপত আটাইতকৈ বেছি ৰান সংগ্ৰহ কৰা ক্ৰিকেটাৰগৰাকী কোন? অপশ্যন এ
Rohit Sharma, option B Travis Head, option C Quinton de Kock, option D Rahmanullah Gurbaz ইয়াৰ উত্তৰটো হৈছে ডি Rahmanullah Gurbaz আফগানিস্তানৰ ক্ৰিকেটাৰ তেওঁ টোটেল ৰান সংগ্ৰহ কৰিছিল 281 Next question to loisu total teams participated in the ICC T20 World Cup 2024 is option A 20 option B 8 option C 16 option D 12 ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 20 total এইবাৰ 20 খন দেশে T20 বিশ্বকাপত অংশগ্ৰহণ কৰিছিল The next question to লৈ আহো which player creates history to become first player to register 2 hat-tricks in a single edition of ICC T20 World Cup কোনজন ক্ৰিকেটাৰে ICC যিকোনো ওয়ার্ল্ড কাপত একমাত্ৰ যিকোনো সিঙ্গল এডিশনত দুবাৰকৈ হ্যাট্ৰিক অৰ্জনকাৰী ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছিল এইটো হৈছে অপচন এ ক্ৰিছ জৰ্ডান অপচন বি পেট কামিন্স অপচন সি কাগিছো ৰাবাডা অপচন ডি ৰাশিদ খান ইয়াৰ শুদ্ধ উত্তৰটো হ'ল পেট কামিন্স অপচন বি পেট কামিন্স হৈছে অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ আৰু তেওঁ এইবাৰৰ বিশ্বকাপত দুবাৰকৈ হ্যাট্ৰিক অৰ্জন কৰিছিল প্ৰথমবাৰ বাংলাদেশৰ বিৰুদ্ধে আৰু সেকেন্ড টাইম আফগানিস্তানৰ বিৰুদ্ধে বাংলাদেশ আৰু আফগানিস্তান আৰু বাংলাদেশৰ বিৰুদ্ধে পেট কামিন্সে হ্যাট্ৰিক অৰ্জন কৰিছিল নেক্সট কোৱেশ্চন to লৈ আহো which two player have jointly taken the highest wickets in ICC Men's T20 World Cup 2024 2024 চনৰ T20 World Cupত কোন দুজন ক্ৰিকেটাৰে আটাইতকৈ বেছি উইকেট দখল কৰিছিল অপচন কেইটা হ'ল অপচন এ অৰ্শদীপ সিং and Jasprit Bumrah option B Jasprit Bumrah and Fazal Haq Farooqi option C Fazal Haq Farooqi and Rashid Khan option D Arshdeep Singh and Fazal Haq Farooqi ইয়াৰ শুদ্ধ উত্তৰটো হ'ল D Arshdeep Singh and Fazal Haq Farooqi Arshdeep Singh হৈছে ভাৰতৰ বেগী বলাৰ আৰু Fazal Haq Farooqi হৈছে আফগানিস্তানৰ পেস বলাৰ এই দুইজনে এইবাৰৰ বিশ্বকাপত মুঠ 17টাকৈ উইকেট দখল কৰি আটাইতকৈ বেছি উইকেট দখল কৰা বলাৰ হিচাপে পৰিগণিত হৈছিল গতিকে আজিলৈকে এইখিনিয়ে আপোনালোকে ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ জনাইছো আৰু এই ভিডিঅ'টি আপোনালোকে যদি ভাল পায় প্লিজ লাইক কৰিব আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব লগতে নতুন নতুন ভিডিঅ'ৰ বাবে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলো ধন্যবাদ